বিগত প্ৰায় ৩ বছৰ ধৰি বহিৰাজ্য নিৰুদ্দেশ হৈ আছে জোনাইৰ এজন যুৱক। পৰিয়ালৰ মাজত হাহাকাৰ। বিগত প্ৰায় ৩ বছৰ ধৰি জোনাই ১ নং মিলনপুৰ গাঁৱৰ এজন যুৱকে বহিৰাজ্য নিৰুদ্দেশ হৈ থকা ঘটনাই পৰিয়ালৰ লগতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে ২৫ বছৰীয়া মণিকান্ত পেগু নামৰ যুৱকজনে ২০২১ চনতে কৰ্মসূত্ৰে বহিৰাজ্যলৈ বুলি নিজৰ ঘৰৰ পৰা ওলাই যায়। ঘৰৰ পৰা ওলোৱাৰ ঠিক ১.৫ বছৰলৈ যুৱকজনে বহিৰাজ্যৰ হাৰিয়ানাত কৰ্মসূত্ৰে থকা বুলি ফোনযোগে পৰিয়ালক অৱগত কৰায়। কিন্তু ১.৫ বছৰ পাছতে যুৱকজনৰ সৈতে পৰিয়ালৰ লগত যোগাযোগ বিচ্ছিন্ন হয়। যুৱকজনৰ সৈতে যোগাযোগ বিচ্ছিন্ন হোৱাৰ পিছতে পৰিয়ালৰ লোকে বহিৰাজ্যৰ বিভিন্ন প্ৰান্তত ফোনযোগে অনুসন্ধান চলায় যদিও আজি পৰ্যন্ত যুৱকজনৰ কোনো ধৰণৰ অনুসন্ধান লাভ নকৰাত শোকত ভাগি পৰি যুৱকজনৰ পিতৃ মাতৃয়ে সংবাদ মাধ্যমৰ কাষ চাপিছে। ইফালে সংবাদ মাধ্যমৰ যোগেদি যুৱকজনে য'তেই নাথাকক অতি শীঘ্ৰে পিতৃ মাতৃক যোগাযোগ অথবা ঘৰলৈ উভতি আহিবলৈ কাতৰ আহ্বান জনাইছে যুৱকজনৰ পিতৃ মাতৃয়ে। গতি কোনো সদাশয় ব্যক্তিয়ে যুৱকজনক দেখা পায় তেন্তে ওচৰৰ আৰক্ষী থানাত অথবা 7896481733 অথবা 8099187086 এই মোবাইল নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে পৰিয়ালৰ লোকে। নিউজ ডেস্ক ৰিপৰ্ট জোনাই লাইভ। ১ নং মিলনপুৰ গাঁও আমাৰটো গালিচিকাৰী গাঁও পঞ্চায়ত থানা জোনাই জিলা ধেমাজি অসম। আমি মোৰ লগত যি দুজন মা দেউতা কাৰা হৈ আছে সিহঁত দুটা ল'ৰাজনৰ নাম মণিকান্ত পেগু, আমাৰ গাঁৱত মেণ্টা বুলি মাথো। কিন্তু সি কৰ্মসূত্ৰে যোৱা ২০২১ চনৰ পৰা ঘৰৰ পৰা ওলাই গ'ল। ওলাই যোৱাৰ পাছত ১.৫ বছৰ যোগাযোগ পাইছিলোঁ। যোগাযোগটো পায়ে আছিলোঁ, মা দেউতাৰ লগত কথা পাতি আছে বুলি আমি গম পাইছিলোঁ। কিন্তু ১.৫ বছৰৰ অন্তিম মুহূৰ্তত সি লাষ্ট কথা পাতিছিলে হাৰিয়ানাত আছে বুলি। হাৰিয়ানাত থকা বুলি গম পোৱাৰ পাছত আজিলৈকে একো গম পোৱা নাই যে মা দেউতালৈ খবৰ নাই। মা দেউতাই সেই মণিকান্ত পেগুৰ বিষয়ে কান্দি আছে। কোনোবাই যদি সদাশয় ব্যক্তিয়ে এখেতক লগ পায় বা ল'ৰাজনে আজিৰ এই নিউজ চেনেলৰ যোগেদি ল'ৰাজনক লগ পায়, ল'ৰাজনে গম পায়, মই এতিয়া নম্বৰ এটা দিম, সেই নম্বৰৰ লগত যোগাযোগ কৰি মা দেউতাৰ লগত কথা পাতিব। সন্দেহটো সি কৰ্মসূত্ৰে ওলাই গ'ল, ক'ত আছে ক'ত নাই গম নোপোৱাৰ কাৰণে কান্দি আছে মা দেউতাই। এয়া মা তেওঁৰ, এয়া দেউতা। কিমান বছৰ হৈছে ল'ৰাটো ২৫-২৬ বছৰমান হৈছেগে। ২৫-২৬ বছৰীয়া ল'ৰা আৰু সেইকাৰণে আপোনালোকৰ এই চেনেলটোৰ যোগেদি এখেতক যিকোনো বিষয়টোৰ ক্ষেত্ৰত যদি গম পাব পায়, ল'ৰাজনে যদি গম পায়, মণিকান্ত পেগুক অনুৰোধ কৰিছোঁ, তুমি যদি গম পায় আজিৰ দিনটোৰ পৰা তোমাৰ মা দেউতাৰ লগত কথা পাতক। তোমাৰ মা দেউতাই কান্দি আছে। তোমাৰ মা দেউতাৰ যদি তোমাৰ লগত নম্বৰ নাই, যদি কোনোবা জেগাত তুমি ফচি আছা সেয়েও জনাব। যোনোবাই যদি পুলিচ থানাত যদি আছে এই থানা যোগেদি থানাই এই নম্বৰটোৰ লগতে যোগাযোগ কৰিব। মই নম্বৰটো কৈ দিছোঁ 7896481733 আৰু এটা 8099187086। ল'ৰাটোক বিচাৰি আমি মোবাইলৰ পৰা বিচাৰিছিলোঁ, কিন্তু মোবাইলৰ পৰা যিটো বিচাৰিছোঁ সেইটো সম্ভৱ হোৱা নাই আজি পৰ্যন্ত। মোবাইলৰ পৰা যিমান দূৰ পাৰে দেউতাই বিচাৰিছিলেগৈ। সদ্যহতে আমাৰ গাঁওখনৰ গণ্যমান্য ব্যক্তিসকলৰ লগতো কথা পাতিছিলেগৈ, কিন্তু এই ল'ৰাজনৰ একো সুসূত্ৰ নোপোৱাত কোনটো মোবাইলত আমি ফেচবুকত দিছোঁ, হোৱাটছআপত দিছোঁ, কিন্তু ল'ৰাজন একো মানে উত্তৰ দিয়া নাই। তাৰ লগত কোনোবা আছে বুলিও আমি ধৰিব পৰা নাই এতিয়া। সেয়ে কাবৌ ৰিকুৱেষ্ট কৰিছোঁ মা দেউতাক কন্দুৱাই নথব। যদি থাকক ভালে থাকক, কিন্তু খবৰ এটা দিবলৈ এই চেনেলটোৰ যোগেদি আমি ল'ৰাজনক সেৱা জনাইছোঁ আৰু।